নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত এটা ফাইনান্সৰ ব্যতিক্ৰমী ইনফৰমেশন জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক নিজৰ জমা টকা বৃদ্ধি কৰাৰ ফাইনান্সৰ 10টা ৰুলছ আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ সৈতে শেয়াৰ কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক প্ৰথমটো হ'ল ৰুল অফ 72 Rule of 72 হল যে জমা টকা কিমান বছৰত ডাবল হ'ব হেয়া অনুমান কৰিব পাৰি এটা ক্যালকুলেশনত আৰু ক্যালকুলেশনটো হল মই আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক ফৰ্মুলাটো হল 72 ইন্টাৰেষ্ট ৰেটেৰে ডিভাইড কৰিব লাগে যদি ইন্টাৰেষ্ট ৰেট 12% হয় তেতিয়া হলে 72 12ৰে হৰণ কৰিলে যেটো উত্তৰ ওলাব অৰ্থাৎ 6 আৰু 6 বছৰৰ টকাটো ডাবল হ'ব মানে 1 লাখ টকা 6 বছৰত 2 লাখ টকা হ'ব তাৰ পাছৰ ইনফৰমেশনটো হল ৰুল অফ 114 অৰ্থাৎ আপোনাৰ জমা টকা কিমান বছৰত ট্ৰিপল হ'ব মানে 3 গুণ হ'ব ফৰ্মুলাটো হল 114 ক ইন্টাৰেষ্ট ৰেটেৰে হৰণ কৰিব লাগে উদাহৰণ হিচাপে যদি ইন্টাৰেষ্ট ৰেট 12% হয় তেতিয়া হলে 114 ক 12ৰে হৰণ কৰিলে যেটো উত্তৰ ওলাই মানে 9.5 বছৰত আপোনাৰ জমা টকাটো 3 গুণ হ'ব মানে 1 লাখ টকাটো 9.5 বছৰত 3 লাখ টকা হ'ব তাৰ পিছত জনাবলৈ যত্ন কৰিছো চাওক ৰুল অফ 144 আপোনাৰ জমা টকাটো 4 গুণ কেতিয়া হ'ব ফৰ্মুলাটো হৈ গল 144 ক ৰেট অফ ইন্টাৰেষ্টেৰে হৰণ কৰিব লাগে আৰু হৰণ কৰাৰ পিছত ফৰ্মুলাটো এনেকুৱা হয় যদি উদাহৰণ হিচাপে ৰেট অফ ইন্টাৰেষ্ট 12% হয় তেতিয়া হলে 144 ক 12ৰে হৰণ কৰিলে 12 বছৰত আপোনাৰ 1 লাখ টকাটো 4 লাখ টকা হ'ব মানে 4 গুণ হ'ব তাৰ পিছত হৈ গল ৰুল অফ 70 অৰ্থাৎ যেটো ইনফ্লেশন মুদ্ৰাস্ফীতিৰ বাবে টকাৰ মূল্যটো কমি গৈ আছে বৰ্তমান মুদ্ৰাস্ফীতি প্ৰায় 6.5 টকা বা 7 টকাৰ ভিতৰত মানে আপোনাৰ 100 টকাটো পিছৰ বছৰত 7 টকা বা 6 টকা মূল্যটো কমি যাব গতিকে মুদ্ৰাস্ফীতিৰ হিচাপত আপুনি কেনেকৈ ক্যালকুলেশন কৰিব অৰ্থাৎ ইনফ্লেশনৰ বাবে জমা টকাৰ মূল্যটো পাছৰ বছৰত আমি এতিয়া ক্যালকুলেশন কৰিলে হৰহটো হ'ব কিন্তু ৰেট অফ ইনফ্লেশনৰ হিচাপত মূল্যটো কিমান থাকিব আজিৰ হিচাপত আপুনি উলিয়াই ল'ব পাৰিব আৰু আজিয়ে উলিয়াই ল'ব পাৰিব ফৰ্মুলাটো হৈ গল 70 ৰে ইনফ্লেশন ৰেটটো হৰণ কৰিব লাগিব অৰ্থাৎ উদাহৰণ হিচাপে ইনফ্লেশন ৰেট যদি 7% হয় মুদ্ৰাস্ফীতি যদি 7% হয় তেতিয়ালে 70 ক হৰণ কৰিব তেতিয়া 10 বছৰত আপোনাৰ টকাৰ মূল্যটোৰ একচুয়াল প্ৰাইসটো উলাই পৰিব তেতিয়া হলে চাওক এনেকুৱা নিচিনা 100 টকাটোক আপুনি যদি হৰণ কৰি দিয়ে হৰণ কৰি যেটো ওলাব হাতেৰে হৰণ কৰিলে যেটো ওলাব তাৰ মূল্যটো আজিৰ হিচাপত চাবলৈ গলে তেতিয়ালৈ হেতু হ'ব তাৰ পিছৰটো হৈ গল ৰুল অফ 69 এটো হৈ গল কন্টিনিউয়াস কম্পাউন্ডিংৰ ক্ষেত্ৰত টকা কিমান বছৰত ডাবল হ'ব কন্টিনিউয়াস কম্পাউন্ডিং হল ধৰিলক আপুনি 100 টকা আজি বেংকত জমা কৰিলে নেক্সট ইয়াৰ বেংকে তা সুদ হিচাপে জমা কৰাৰ ফলত যদি 105 টকা দিয়ে তেতিয়া হলে পাছৰ বছৰত যেটো সুদ হ'ব হেতু 100 টকাৰ ওপৰত নহয় 105 টকাৰ ওপৰত সুদটো হ'ব হেতু কোৱা হয় কন্টিনিউয়াস কম্পাউন্ডিং গতিকে সেই কন্টিনিউয়াস কম্পাউন্ডিংত আপোনাৰ কেতিয়া ডাবল হ'ব আৰু এই ফৰ্মুলাটো হৈ গল 69 ক ইন্টাৰেষ্ট ৰেটেৰে হৰণ কৰিলে গোটেই ইনফৰমেশনটো উলাই যাব তাৰ মানে যদি ইন্টাৰেষ্ট ৰেট 12% বুলি ধৰা যায় তেতিয়া হলে 69 ক 12% ৰে হৰণ কৰিলে প্ৰায় 5.75 বছৰত মানে 6 বছৰো সম্পূৰ্ণ নেলাগে 5 বছৰ 9 মাহত আপোনাৰ টকাটো ডাবল হৈ যাব হেতু হৈ গল কম্পাউন্ডিং ইন্টাৰেষ্ট তাৰ পিছত হৈ গল 6 নম্বৰটো 100 মাইনাস এজ ৰুল এটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম বিশেষকৈ নতুন চাকৰিয়াল সকলে এই নিয়মটো ফলো কৰিব পাৰে এটো হল ইকুইটি এলোকেশন নিৰ্ধাৰণৰ নিয়ম অৰ্থাৎ ইনভেষ্টমেন্ট আপুনি কিমান কৰিব কোড কৰিব ফৰ্মুলাটো হৈ গল 100 ৰ পৰা নিজৰ বয়সটো মাইনাস কৰিব লাগে 100 ৰ পৰা নিজৰ বয়সটো মাইনাস কৰাৰ ফলত যেটো ৰিজাল্ট ওলাব হেতু ইকুইটিত ইনভেষ্ট কৰিব লাগে ইকুইটি মানে হল আপোনাৰ শেয়াৰ ষ্টক বা তেনেকুৱা শেয়াৰ মাৰ্কেট তাত আপুনি ইনভেষ্ট কৰিব লাগে উদাহৰণ হিচাপে যদি আপোনাৰ বয়স 30 হয় তেতিয়া হলে 100 ৰ পৰা 30 যদি মাইনাস কৰি দিয়া যায় তেতিয়া হলে 70% ইকুইটিত ইনভেষ্ট কৰিব লাগে এটা 70% টো হৈ গল আপোনাৰ টোটাল ইনকামৰ পৰা যেটো বাছে খৰচ কৰি
যিমানখিনি ৰিকুৱায়াৰমেণ্ট আছে সেইখিনি খৰচ কৰি যিটো ভৱিষ্যতৰ কাৰণে ছেভিংছৰ কাৰণে আপুনি ৰেডি কৰে তাৰহে 70% আপুনি ইনভেষ্টমেণ্টত দিব লাগে আৰু সেইখিনি হিচাপ তেনেকুৱা নিচিনা ছেভিংছৰ 70% ইকুইটি ষ্টকত বাকি 30% বন্ড বা ছেভিংছ অৰ্থাৎ যিটো ভৱিষ্যতৰ কাৰণে আপুনি ছেভিংছ কৰিছে সেই ছেভিংছৰ 70% আপুনি ইকুইটিত ইনভেষ্ট কৰিছে আৰু বাকিখিনি আপুনি বন্ডছ ছেভিংছ হওক বা ইঞ্চুৰেঞ্চত হওক ৰাখিছে তাৰ পাছৰটো হৈ গ'ল 7 নম্বৰটো হৈ গ'ল 10-5-3 ৰুল এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে লং টাৰ্ম এভাৰেজ ৰিটাৰ্ণ এজিউমশ্যন আপুনি কোড কিমান টকা কেনেকৈ কাৰণ প্ৰত্যেকটো বস্তুৰে ৰেট অফ ৰিটাৰ্ণটো বেলেগ বেলেগ হয় আপুনি বন্ডছত থলে যেনেকুৱা হ'ব শেয়াৰ মাৰ্কেটত থলে তাৰ ৰিটাৰ্ণটো বেলেগ হ'ব ইঞ্চুৰেঞ্চত থলে তাৰ ৰিটাৰ্ণটো বেলেগ হ'ব গতিকে এভাৰেজ এটা লং টাৰ্ম যিটো ৰিটাৰ্ণ এজিউমশ্যন কৰা যায় সেইটো হৈ গ'ল ইকুইটিৰ পৰা 10% এক্সপেক্ট কৰে বন্ডছৰ পৰা 5% আৰু ছেভিংছৰ পৰা 3% গতিকে এই তিনিটা যদি আপুনি প্লাস কৰি দিয়ে সেই প্লাস কৰি পেলাই যদি তাৰ গড়টো উলিয়ায় তেতিয়া হলে তাৰ ওলাই যাব অৰ্থাৎ 10 বছৰৰ কাৰণে যদি আপুনি 1 লাখ টকা ইকুইটিত বিনিয়োগ কৰিলে বছৰি 10% ডবল হ'ব তাৰ পিছত তেনেকৈ হিসাব কৰি তিনিটাৰ পৰা আপুনি গড়টো উলিয়ায় তাৰ টোটেলটো আপুনি ল'ব পাৰিব তাৰ পিছত হৈ গ'ল বন্ধুসকল 50-30-20 ৰুল তে বন্ধুসকল এইখিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আজিৰ যিটো ভিডিঅ' আৰম্ভ কৰিছো এই পইণ্টছ সমূহৰ ওপৰত আজি আছিলে আপোনালোকৰ ছেভিংছৰ ওপৰত ইনফৰমেশ্যনটো অৰ্থাৎ ভৱিষ্যতৰ ছেভিংছৰ ওপৰত এনেকুৱা মই প্ৰায় 100টা ৰোল পালো য'ত মিউচুৱেল ফাণ্ডৰো আছে ক্ৰেডিট কাৰ্ডৰো আছে আৰু ইঞ্চুৰেঞ্চৰো আছে ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব লাগে কিমান টকাৰ কৰিব লাগে এজন মানুহে টোটেল ইনকমৰ এই গোটেইখিনি ইনফৰমেশ্যন পালো এটা ভিডিঅ'তে সামৰিবলৈ অলপ দিগদাৰ হয় কাৰণে আপোনালোকৰ ওচৰত শৰ্ট কৈ দিম বুলি ৰেডি কৰিছো এতিয়া হ'ল 8 নম্বৰ যিটো পইণ্টছ 50-30-20 ৰুল ইয়াতে হৈ গ'ল আপোনাৰ ইনকম স্প্লিট আপোনাৰ ইনকমটো কেনেকৈ পাৰ্ট কৰিব স্প্লিট কৰিব অৰ্থাৎ 50% নিডছৰ কাৰণে 30% ওয়ান্সৰ কাৰণে আৰু 20% ছেভিংছৰ কাৰণে 20% বুলি ছেভিংছ যদিও কোৱা হয় তাৰ পৰাপক্ষত যদি আপুনি অকমান বেছিকৈ যদি আনিবলৈ যত্ন কৰে 25 বা 30% তেতিয়াও বেয়া নহয় তাৰ পিছৰটো হৈ গ'ল উইথড্ৰয়েল ৰুল অৰ্থাৎ কিমান আপুনি উইথড্ৰয়েল কৰিব আপোনাৰ ডিপজিটৰ পৰা কিমান উইথড্ৰয়েল কৰিলে এটা সেফ জোনত আপুনি টাৰ্গেট কৰি চলিব পাৰিব 4% উইথড্ৰয়েল ৰুলটো হৈ গ'ল সে ধৰি লওক আপুনি ৰিটায়াৰমেন্ট হৈ গ'ল ৰিটায়াৰমেন্টৰ পাছত যেটো আপোনাৰ ফান্ড জমা হ'ল তাৰ পৰা যদি আপুনি 4% উইথড্ৰ কৰি চলিবলৈ যত্ন কৰে তেতিয়া হলে আপোনাৰ যেটো ডিপজিট আছিল সেই ডিপজিটটো ওয়াইপ আউট হৈ যোৱাৰ সম্ভাৱনাটো কম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি ৰিটায়াৰমেন্টৰ ফান্ডৰ পৰা মাত্ৰ 4% হে তোলাৰ কাৰণে ফাইনান্সে অনুমতি দিয়ে মানে এটা ৰোল হেতু তেনেকুৱা কোনো নিৰ্ধাৰিত কথা নহয় যদি আপুনি সেই ৰোলটো ফলো কৰে তেতিয়া হলে আপোনাৰ ক্যাপিটেলটো সেভ হৈ থাকিব 10 নম্বৰটো হৈ গ'ল ইমাৰ্জেন্সি ফান্ড ৰোল হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো বহুত মানুহে ফলো নকৰে ফলত বিপদত পৰে মানে কমেও 6 মাহৰ খৰচ ইমাৰ্জেন্সি ফান্ড হিচাপে এজন ব্যক্তিয়ে সদায় জমা ৰাখিব লাগে কাৰণ কেতিয়া বেমাৰ আজাৰ হয় কেতিয়া দুৰ্ঘটনা হয় কেতিয়া কি হয় ভৱিষ্যতৰ কথা কোনো নাজানে গতিকে সেই ভৱিষ্যতৰ কথা চিন্তা কৰি অতি কমেও 6 মাহৰ বাবে ইমাৰ্জেন্সি ফান্ড এটা সদায় মজুত ৰাখিব লাগে তে বন্ধুসকল ফাইনান্সৰ 10টা টিপছ পালো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখি